22 জানুৱাৰীত খোল খাব বহু প্ৰতীক্ষিত ৰাম মন্দিৰৰ দুৱাৰ। উদ্বোধনী অনুষ্ঠানক লৈ দেশজুৰি সৃষ্টি হৈছে উন্মাদনাৰ। এইবাৰ বিদেশতো চলিল ৰাম মন্দিৰৰ প্ৰচাৰ। বিশ্বৰ কমেও 60খন দেশত প্ৰচাৰ কৰা হৈছে ৰাম বাৰ্তা। বিশ্ব হিন্দু পৰিষদ আৰু স্বয়ংসেৱক সংঘৰ উদ্যোগত বিশ্বৰ কমেও 60খন দেশত ৰাম মন্দিৰৰ বিষয়ে প্ৰচাৰ চলোৱা হৈছে। ইয়াৰ ভিতৰত আফ্ৰিকাৰ 18খন, ইউৰোপৰ 20খন, আমেৰিকাৰ 11খন দেশৰ লগতে পশ্চিম এছিয়া আৰু এছিয়াৰ দেশসমূহতো প্ৰচাৰ চলিব ৰাম মন্দিৰৰ উদ্বোধনক লৈ। হালধীয়া চাউল, আমন্ত্ৰণ পত্ৰৰে বিদেশৰ মাটিত ৰাম মন্দিৰৰ প্ৰচাৰ। দক্ষিণ আফ্ৰিকা, জিম্বাবৱে, ঘানা, তাঞ্জানিয়া, মৰিছাছসহ আফ্ৰিকাৰ 18খন দেশ, ইংলেণ্ড, নৰৱে, আয়াৰলেণ্ড, ছুইজাৰলেণ্ড, লাক্সেমবাৰ্গসহ ইউৰোপৰ 20খন দেশ, আমেৰিকা যুক্তৰাষ্ট্ৰ, মেক্সিকো, কানাডা, ট্ৰিনিডাড, জামাইকা, কলম্বিয়াসহ 9খন দেশলৈ ইতিমধ্যেই প্ৰেৰণ কৰা হৈছে হালধীয়া চাউল আৰু আমন্ত্ৰণী পত্ৰ। ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠানৰ পূৰ্বে প্ৰচাৰ চলোৱা হ'ব ব্ৰাজিল আৰু আৰ্জেণ্টিনাতো। তালিকাত আছে আৰৱ আমিৰশ্বাহী, বাহৰেইনসহ মধ্যপ্ৰাচ্যৰ কেইবাখনো দেশ। ইতিমধ্যে আমন্ত্ৰণী পত্ৰ প্ৰেৰণ কৰা হৈছে বাংলাদেশ, শ্ৰীলংকা, ইণ্ডোনেছিয়া, মালয়েছিয়া, ফিজি আৰু অষ্ট্ৰেলিয়ালৈ। সংশ্লিষ্ট দেশসমূহত বসবাস কৰা ভাৰতীয় লোকসকলৰ মাজত বিতৰণ কৰা হ'ব এই হালধীয়া চাউল আৰু আমন্ত্ৰণ পত্ৰ। ইপিনে সমগ্ৰ দেশজুৰি 5 লাখ গাঁৱৰ 12 কোটি পৰিয়ালৰ মাজতো বিতৰণ কৰা হ'ব হালধীয়া চাউল আৰু আমন্ত্ৰণ পত্ৰ। ৰামৰ ছবি আৰু মন্দিৰৰ ৰেপ্লিকা লৈ অহা 1 জানুৱাৰীৰ পৰা 15 জানুৱাৰীলৈ ইয়াক বিতৰণ কৰিব স্বেচ্ছাসেৱকসকলে। নিউজ ডেস্ক ৰিপৰ্ট, NKTV।